Hello everyone. Today my topic is energy stored in a capacitor. এটা capacitor যেতিয়া এটা সেল বা ব্যাটারিয়ে চার্জ কৰে ধৰ আমি ইয়াত এটা capacitor লৈছো এই capacitorটোক আমি চার্জ কৰিব লাগে তো চার্জ কৰিবৰ কাৰণে আমি কি কৰিলো এই capacitorটো এটা ব্যাটাৰিৰ লগত বা সেলৰ লগত কানেক্ট কৰিলো এতিয়া capacitor এটা সেলটোৱে এটা সেলে চার্জ কৰোতে তাত সেলটোৱে ওয়ার্ক ডান কৰিবলগীয়া হয় সেলটোৱে বা ব্যাটাৰিটোৱে কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব নিজৰ কেমিক্যাল এনাৰ্জি খৰচ কৰি এটা কষ্ট অফ ইটস কেমিক্যাল এনাৰ্জি তো ওয়ার্ক ডান কৰিব লাগিব কেপাসিটৰটো চাৰ্জ কৰোতে আৰু সেই ওয়ার্ক ডানখিনি কেপাসিটৰটোত ইলেক্ট্ৰিক্যাল এনাৰ্জি হিচাপে ষ্ট'ৰ হয় না গতিকে আমি যদি ইয়াত কেপাসিটৰটোত এনাৰ্জি ফাইন্ড কৰিবলৈ যাওঁ তেতিয়া হলে আমি ক্যালকুলেট কৰিব লাগিব কি যে সেলটোৱে কেপাসিটৰটোক চাৰ্জ কৰোতে কিমান ওয়ার্ক ডান কৰিছে কাৰণ আমি ওয়ার্ক ডানটো পাই গলে কি পাম ইয়াত এনাৰ্জিটো পাই যাম কেপাসিটৰত ঠিক আছে তো ইয়াত আমি এটা প্যাৰালেল প্লেট কেপাসিটৰ লৈছো এটো হল এটা কেপাসিটৰ ইয়াত দুখন প্লেট আছে প্ৰত্যেকখন প্লেটৰ এৰিয়া ধৰি লৈছো মই a is the area of each plate and d is the separation between the two plates ঠিক আছে এতিয়া ইনিশিয়ালি মই ধৰি লৈছো যে এই কেপাসিটৰটোত চাৰ্জ আছিল ধৰা q হয় না at any stage এই কেপাসিটৰটোত চাৰ্জ কিমান আছিল q আছিল তেতিয়া হলে আমি ধৰি ললো যে potential difference between the plates ধৰি ললো মই v হয় না তো v মানে মই কি লিখিব পাৰিম ইয়াৰ পৰা তোমালোকে জানা যে কেপাসিটেন্স মানে q/v হয় তো আমি ইয়াত লিখিম কি এতিয়া ইয়াৰ পৰা v মানে আমি লিখিব পাৰিম q/c হয় না গতিকে at any stage the potential difference between the two plates of the capacitor is q/c এটা মই assume কৰিলো now you assume that a cell to a capacitor to কি কৰিছে চাৰ্জ সাপ্লাই কৰিছে ৰা চাৰ্জ সাপ্লাই কৰিছে by very small amount dq a cell to a capacitor to চাৰ্জ দিছে কিমান dq চাৰ্জ দিছে very small charge তো এই dq চাৰ্জ সাপ্লাই কৰোতে ইয়াত সেলটোৱে কিমান ওয়ার্ক ডান কৰিব সো আমি ফাইন্ড কৰিব লাগিব যে ওয়ার্ক ডান for supplying small amount of charge dq charge supply কৰিছে সেলটোৱে কেপাসিটৰ তেতিয়া সেলটোৱে কিমান ওয়ার্ক ডান কৰিব লাগিব ওয়ার্ক ডানটো ইয়াত স্মল হ'ব হয় না এতিয়া আমি ওয়ার্ক ডানটো কোৰ পৰা ফাইন্ড কৰিম ওয়ার্ক ডান can be calculated from potential difference means ফৰ্মুলাটো হল w/q0 হয় না তো ইয়াত আমি এটা লিখিব লাগিব potential difference আমি ইয়াৰ ওয়ার্ক ডান ফাইন্ড কৰিব লাগে গতিকে আমি ওয়ার্ক ডান ফাইন্ড কৰিবলৈ হলে কি কৰিব লাগিব ইয়াত চাৰ্জৰ লগত potential difference ইনটু কৰিব লাগিব তো ইয়াত আমি ওয়ার্ক ডানটো স্মল লৈছো সো dw হৈ গল এতিয়া আমি ইয়াত q0 ৰ জায়গাত কি লিখিম q0 ৰ জায়গাত লিখিব লাগিব আমি dq হয় না চাৰ্জ হল dq ইনটু কি লিখিম v লিখিম dq ইনটু v তেতিয়া হলে আমি ইয়াত এতিয়া v ৰ জায়গাত পুট কৰিব পাৰিম q/c so it will be q/c into dq তো আমি ওয়ার্ক ডান পাই গলো সো এই ওয়ার্ক ডানটো কৰি আছে কোনে সেলটোৱে কেপাসিটৰটোত চাৰ্জ সাপ্লাই কৰাৰ কাৰণে হয় না এটা যদি মই এজিউম কৰো যে এই কেপাসিটৰটোৱে এবাৰ এই সেলটোৱে কেপাসিটৰটোত এবাৰ ম্যাক্সিমাম চাৰ্জ দিছে q is the amount of charge given by the cell to the capacitor the q charge supply কৰিলে ইয়াত সেলটোৱে কিমান ওয়ার্ক ডান কৰিব লাগিব so now work done for supplying charge q যদি q charge supply কৰে তেতিয়া হলে ওয়ার্ক ডানটো আমাৰ কি হ'ব ডাঙৰ হ'ব তেলে আমি এটা ফাইন্ড কৰিবলৈ হলে কি কৰিব লাগিব ইকুৱেচন 1 ক আমি ইন্টিগ্ৰেট কৰিব লাগিব সো ইন্টিগ্ৰেচন dw = integration
কিউ বাই চি ইনটু ডি কিউ তো ইয়াত আমি ৰাইট হেণ্ড ছাইডত ইণ্টিগ্ৰেট কৰিব লাগিব উইথ ৰেচপেক্ট টু চাৰ্জ এতিয়া আমি চাৰ্জৰ লোৱাৰ লিমিট লিখিম 0 হয় নাই আমি এজিউম কৰিছোঁ যে চেলটোৱে প্ৰথমতে কানেক্ট কৰাৰ আগত কোনো চাৰ্জ ছাপ্লাই কৰা নাই চ' লোৱাৰ লিমিট 0 আৰু মেক্সিমাম লিমিট কিমান হ'ব ইয়াত কেপিটেল কিউ মেক্সিমাম চাৰ্জ হ'ল কিউ ইয়াত তো ইয়াত 1/c টো কনষ্টেণ্ট হ'ব তো আমি ইয়াত লিখিব পাৰিম ইণ্টিগ্ৰেশ্যন ডি ডব্লিউ মানে ডব্লিউ এইটো 1/c এইটো বাহিৰত আহিলে কনষ্টেণ্ট ভিতৰত থাকিলে ইণ্টিগ্ৰেশ্যন কিউ ডি কিউ 0 to কিউ তো আমি ইয়াৰ পৰা লিখিব পাৰিম এতিয়া 1/c কিউ ডি কিউ মানে আহি যাব তোমাৰ ইয়াত কিউ স্কুৱেৰ বাই 2 এতিয়া তুমি যদি ইয়াত আপাৰ লিমিট পুট কৰা আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট তেতিয়া আমি পাম 1/c ইনটু কিউ স্কুৱেৰ বাই 2 পাম কিউ স্কুৱেৰ বাই 2 হয় নাই বা তোমালোকে লিখিব পাৰিবা ইয়াৰ পৰা ৱৰ্ক ডান w ইকুৱেলছ টু 1/2 বা কিউ স্কুৱেৰ বাই লিখিব পাৰিম 2c লিখিব পাৰিম এইটো হ'ল ৱৰ্ক ডানটো চ' ইমানখিনি ৱৰ্ক ডান দিছ এমাউণ্ট অফ ৱৰ্ক ডান কোনে কৰিছে চেলটোৱে কৰিছে ফৰ ছাপ্লাইং চাৰ্জ কিউ কেপিটেল কিউ টু দ্য কেপাচিটৰ প্লেটছ দেয়াৰফৰ ইলেক্ট্ৰিকেল এনাৰ্জি stored in the capacitor will be U equals to W it will be Q square by twice C ঠিক আছে এটা আমি ইয়াত জানো যে C মানে Q by V হয় capacitance is the ratio of charge to rise in potential Q by V তো আমি ইয়াৰ পৰা যদি কিউৰ ভ্যালুটো ফাইন্ড কৰোঁ কিউৰ ভ্যালুটো আমি লিখিব পাৰিম ইয়াত CV তো ইয়াত তুমি যদি পুট কৰি দিলে ইয়াত আহিব C স্কয়াৰ V স্কয়াৰ বাই টুৱাইস C তো ইয়াত তোমাৰ এতিয়া C কেনসেল গুচি গ'ল আমি লিখিব পাৰিম 1/2 CV স্কয়াৰ হয় না গতিকে আমি এটা এক্সপ্ৰেছন পালো এটো এটা পালো হয় না বা তোমালোকে এনেকৈ কৰিব পাৰা ইয়াত তোমালোকে C ভ্যালু যদি পুট কৰি দিয়া এগেইন U equals to আমি লিখিব পাৰিম Q square by twice C আছিলে ইয়াত C জেগাত পুট কৰি দিয়া তুমি Q by V এটো আহিব তোমাৰ C জেগাত আহি গ'ল Q by V তো এটা Q কেনসেল গুচি গ'ল তো আমি লিখিব পাৰিম 1/2 Q into V হাফ QV তো আমি ইয়াত এতিয়া কেপাচিটৰত যেটো এনাৰ্জি পালো ইলেক্ট্ৰিকেল এনাৰ্জি সেই এনাৰ্জিটো আমি তিনটা ফৰ্মত পাইছো এটা হ'ল Q square by twice C এটা হল হাফ CV স্কয়াৰ আৰু এটা পালো আমি হাফ QV তো আমি ক'ব পাৰো এনেকে therefore electrical energy stored in a capacitor equals আমি লিখিব পাৰিম Q square by twice C equals half CV square equals half Q into V this is your ultimate expression for energy stored in a capacitor ঠিক আছে নেক্সট আমি ক্যালকুলেট কৰিম এনাৰ্জি ডেন্সিটি এটা মই যদি এজিউম কৰো যে ইয়াত যেটো কেপাচিটৰ আছে এই কেপাচিটৰ প্লেট দুখনৰ ভিতৰত ফ্ৰী স্পেস আছে ফ্ৰী স্পেস বা তুমি ক'ব পাৰা যে এয়াৰ আছে বা ভ্যাকুয়াম আছে the space between the two plates is filled with air or vacuum তেতিয়া হলে আমি এই কেপাচিটৰটোৰ কেপাসিটেন্স কিমান পাম কেপাসিটেন্স will be কিমান আছিল epsilon naught A by D এটো আছিল হয় না epsilon naught A by D this is the capacitance of a capacitor with air between the two plates ইয়াত আমি এজিউম কৰিছো যে এয়াৰ আছে গতিকে কেপাসিটেন্স পালো মই এটো আকৌ এই দুখন প্লেটৰ ভিতৰত আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাম ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এই দুখন প্লেটৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড আগত আমি কৰিছিলো যদি আমি এই প্লেট দুখনক প্লেন শীট বুলি কনসিডাৰ কৰো if you consider the two plates as a plain sheet of charge the electric field কিমান হ'ব ইয়াত sigma by epsilon naught হয় না sigma by epsilon naught হ'ব এতিয়া আমাৰ ইয়াত যেটো এক্সপ্ৰেছন আছিল এনাৰ্জি stored in a capacitor is equal to half CV square হয় না half CV square এটো আছিল half CV square এটো ফৰ্মুলা মই ইউজ কৰিছো ইয়াত এতিয়া তুমি C জেগাত লিখিব পাৰিবা epsilon naught A by D লিখিব পাৰিবা
আৰু ভিৰ জেগাত আমি কি লিখিব পাৰিম ইয়াত তুমি দেখিছা যে এই দুখন প্লেটৰ মাজত পটেনশিয়াল ডিফাৰেন্স যদি মই ধৰি লওঁ v is the potential difference and d is the separation তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড বিটুইন দ্য টু প্লেটছ কেন অলছ' বি ৰিটেন এজ v/d এতিয়া v/d লিখিব পাৰি তো ইয়াত মই ভিৰ জেগাত কি লিখিব পাৰিম e into d লিখিব পাৰিম তো e into d হোল স্কয়াৰ 1/2 into epsilon naught a by d into e square into d square ঠিক আছে ইয়াৰ এতিয়া আমাৰ এটা d কেনসেল যাব সো আমি লিখিব পাৰিম 1/2 into epsilon naught e square হয়নে into ad ঠিক আছে এতিয়া this can be written as 1/2 epsilon naught e square ad this a into d area into height it represents volume of capacitor ঠিক আছে or যদি মই এটো এফালে লৈ লেফট সাইডে লৈ আহো u by ad represent কৰি আছে volume of capacitor so u by ad equals to 1/2 epsilon naught e square এটা ইয়াত চাবা লেফট সাইডে এনার্জি ডিভাইডেড বাই ভলিউম হয় না এনার্জি বাই ভলিউম পালা or you can write energy stored by volume of capacitor equals 1/2 epsilon naught e square so energy stored per unit volume hetuk ami kau energy density or it can be say energy density equals to 1/2 epsilon naught e square so this is your expression for energy density for capacitor ta mane capacitor etar unit volume jiman energy store hoy সেই বস্তুটোকে আমি কি বুলি ক'ব পাৰো এনার্জি ডেনসিটি বুলি ক'ব পাৰো আৰু এনার্জি ডেনসিটিৰ এক্সপ্ৰেশন হল 1/2 এপসিলন নট ই স্কয়াৰ ঠিক আছে গতিকে আমি এই ক্লাছটোত কি বস্তু পঢ়িলো যে কেপাসিটৰৰ কাৰণে কিমান এনার্জি স্টোৰ হয় হেতু ফাইন্ড কৰিলো কেপাসিটৰত এনার্জি স্টোৰ কিমান হয় q²/2c বা হাফ cv স্কয়াৰ বা হাফ qv আৰু তাৰ পৰা আমি ক্যালকুলেট কৰিছো যে কেপাসিটৰটোত এনার্জি ডেনসিটি কিমান হয় এনার্জি ডেনসিটি ইজ 1/2 এপসিলন নট ই স্কয়াৰ ঠিক আছে ইয়া তোমাৰ এপসিলন নটটো ৰিপ্ৰেজেন্ট কৰিছে পাৰমিটিভিটি অফ ফ্ৰী স্পেস আৰু ই টোৱে ৰিপ্ৰেজেন্ট কৰিছে ইলেক্ট্ৰিক ফিল্ড বিটুইন দা টু কেপাসিটৰ প্লেটস ঠিক আছে so this is all about for my today's class thank you